এবং ওনার ভাই সিরাজউদ্দিন আজমল বলেছে, বিধানসভায় বলেছে যে আসামের শ্রেষ্ঠ মুখ্যমন্ত্রী, তাই কিনা বলেন? আপনারা দেখেছেন কিনা বদরুদ্দিন আজমল এবং সিরাজউদ্দিন? আপুনি ধুবুৰী লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ লগতে চেঙা সমষ্টিৰ বিভিন্ন ঠাইৰ চুকে কোণে ঘূৰি আছে। আপুনি ৰাইজৰ এইবাৰৰ মতামত কেনেকুৱা পাইছে? আজি আপোনালোকে গম পায় আমাৰ এইখন ৪ৰ্থ নম্বৰ মিটিং, ইয়াৰ পিছত আৰু 2খন মিটিং আমি কৰিবলৈ গৈ আছোঁ। আৰু ৰাইজৰ যি বিপুল উৎসাহ আৰু স্বতঃস্ফূৰ্ত সঁহাৰি, এই সঁহাৰিয়ে ইতিমধ্যে গম পোৱা গৈছে যে অসমৰ পৰা এই বিভাজনকামী শক্তি আৰু অসমৰ যি সাম্প্ৰদায়িক শক্তি বিজেপি আৰু ইউডিএফৰ যিটো আদৰ্শ, এটা পিঠি এটা মুদ্ৰা ইপিঠি সিপিঠি, এই কথাবোৰ ৰাইজে অনুমান কৰিছে আৰু অনুধাৱন কৰিছে। আৰু ৰাইজ আজি সচেতন। ৰাইজে বিচাৰিছে যে এই অপশক্তিবোৰক আমি বিদায় দি ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে আৰু এখন সুস্থ দেশ সুস্থ সমাজ গঢ়িবৰ কাৰণে শংকৰ আজানৰ যি আদৰ্শ, লাচিত বৰফুকন আৰু ইছমাইল ছিদ্দিকীৰ যি আদৰ্শ, ভাষা আন্দোলনৰ শ্বহীদ আমাৰ মুজাম্মিল হকৰ যি আদৰ্শ, আৰু অসমৰ কা আন্দোলনত যে 5জন শ্বহীদ হৈছিলে, 5জন শ্বহীদ কিয় হ'ল, এই কথাবোৰ ৰাইজে আজি অনুধাৱন কৰিছে। আৰু আজমল ডাঙৰীয়াৰ যিবোৰ কৰ্মকাণ্ড আজি যোৱাকালি আপোনালোকে দেখিবলৈ পাইছিল, মঞ্চতে তেখেতৰ দলীয় কৰ্মীক আজি চৰ ফুটাইছে। কেতিয়াবা আপোনালোকে দেখা পায় যে মাইক দলিয়াই দিয়ে ৰাইজলৈ, কেতিয়াবা আপোনালোকৰ সাংবাদিক বন্ধুসকলক বোম দলিয়াই দিয়ে। এই এনেকুৱা ধৰণৰ যি অপশক্তি তেখেতে অসমৰ নজিৰবিহীন কিছুমান কথা ৰাজনৈতিক মঞ্চত তেখেতে দেখাইছে, এইবোৰৰ প্ৰতি ৰাইজ অতিষ্ঠ হৈছে। আৰু 15 বছৰীয়া শাসনকালত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যি বিভাজনকামী ৰাজনীতি, হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতৰ যি মিতিৰালি, এই মিতিৰালিৰ ৰাজনীতিক ইতিমধ্যে ৰাইজে অনুধাৱন কৰিছে আৰু বুজি পাইছে। আৰু ৰাইজ সচেতন, আৰু তাৰ কাৰণে অহা 7 তাৰিখে আপোনালোকে দেখিবলৈ পাব অসমৰ ৰাইজে এই বিৰোধী ঐক্যক ইতিমধ্যে সমৰ্থন কৰিছে। আৰু বিৰোধী ঐক্যক সমৰ্থন কৰাৰ কাৰণে আমাৰ যিজন যোগ্য প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া অহা 7 তাৰিখে বিশাল ব্যৱধানত অসমৰ পৰা এইবাৰ সাংসদ হৈ দিল্লীলৈ যাব। আৰু বদৰুদ্দিন আজমলৰ যি বিভাজনকামী শক্তি, সেই বিভাজনকামী শক্তি ইতিমধ্যে অস্ত পৰিছে আৰু 7 তাৰিখে এইটো বিলীন হৈ যাব বুলি আমি আশা কৰিছোঁ। যোৰহাটৰ লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ মছজিদত নামাজ পঢ়াৰ কাৰণে আমাৰ ধুবুৰী লোকসভাৰ প্ৰাৰ্থিত্ব বদৰুদ্দিন আজমলে যিখিনি গালি গালাজ পাৰিছে, যিখিনি অপমান কৰিছে, এই সম্পৰ্কে আপুনি কি ক'ব? আপোনালোকে জানে বদৰুদ্দিন আজমল ডাঙৰীয়াই সদায় বিভাজনকামী ৰাজনীতিত বিশ্বাসী, আৰু তেখেতে বিজেপি আৰু ইউডিএফৰ নীতি আদৰ্শৰ মাজত কোনো ধৰণৰ তফাৎ নাই। দুয়োটা আদৰ্শ একে আদৰ্শ। গতিকে আমাৰ ইতিমধ্যে উজনি অসমত বিজেপিৰ নীতি আদৰ্শক মানুহে উৎখাত কৰিছে। লুৰিণ গগৈ ডাঙৰীয়া কওক, আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া কওক, ইতিমধ্যে নগাঁও কওক, আপুনি কৰিমগঞ্জ কওক, লখিমপুৰ কওক, আপুনি দৰং ওদালগুৰি কওক,